First of all, good morning to all members and all leaders. Very good morning, very good morning. আজি এটা বহুত ইম্পৰ্টেন্ট ভিডিও লৈ মই আপোনালোকৰ মাজত আহিছো। মেটাফৰ্ছৰ আপোনাৰ এটা বেষ্ট ইম্পৰ্টেন্ট টপিকৰ ওপৰত মই ভিডিও লৈ আহিছো আপোনালোকৰ মাজত। আজি এটো লাইভ 2 ঠিক আছে। লাইভ মই এক্সপ্লেইন কৰিব কাৰণে ওলাইছো। মেটাফৰ্ছত ৰেজিষ্ট্ৰেচন কৰাৰ পাছত মানে যিসকল ব্যক্তিয়ে ফাৰ্স্ট ৰেজিষ্ট্ৰেচন কৰে তেওঁলোকে প্ৰথম কি পৰ্যায়ত তেওঁলোকৰ মানে কি পৰ্যায়ত তেওঁলোকে মানে আহিবলগীয়া হয়, কি পৰ্যায়ত তেওঁলোকে ইনকাম কৰা অপৰচুনিটিটো পায়। তো হেতু আজি মই হোৱাইট বোৰ্ডৰ জৰিয়তে আপোনালোকক এটো যে এক্সপ্লেইন কৰিব কাৰণে ওলাইছো স্টেপ বাই স্টেপ। গতিকে আপোনালোকে ভিডিওটো যদি মেটাফৰ্ছ সিৰিয়াস ভাবে যদি আপুনি কৰিছে বা কৰিবলৈ যদি ওলাইছে তেতিয়া হলে এই ভিডিওটো আপুনি সিৰিয়াস ভাবে মই হোৱাইট বোৰ্ডৰ জৰিয়তে আপোনাক বুজাবলৈ গৈ আছো। সুন্দৰভাৱে বুজিবলৈ চেষ্টা কৰক। লগতে আপুনি পেন এণ্ড পেপাৰ লৈ বহি ভিডিওটো চালে অতি বেটাৰ হ'ব। ডিয়াৰ ফ্ৰেণ্ডছ, বেছি কথা নকৈ মই এটা ডাইৰেক্ট এক্সপ্লেইন কৰিব কাৰণে গৈ আছো হোৱাইট বোৰ্ডৰ জৰিয়তে। আৰু ফাৰ্স্ট অফ অল মই আৰু এটা ইম্পৰ্টেন্ট কথা ক'ব লাগিব। মাইসেলফ মনোজ কুমাৰ দত্ত, মই অসমৰ পৰা বিলং কৰো। 24/7 মোৰ টিমক মই সাপোৰ্ট কৰি আগুৱাই গৈ আছো। যদি আপোনালোকক যদি আমাৰ মেটাফৰ্ছ কমিউনিটি যিমান সকল ব্যক্তি আছে আপনার আপলাইনে যদি আপনাক সাপোর্ট করা নাই, টিমে যদি সাপোর্ট করা নাই তেতিয়া হলে আহক আমার লগত মেটাফৰ্ছ এমকেডি ইন্টাৰনেশ্যনেল টিমত আহক। আপনাক নিশ্চয় এটা সুন্দৰ জীৱন দিবৰ কাৰণে মই সক্ষম হ'ম। আৰু আমাৰ সিস্টেমত অফলাইন এণ্ড অনলাইন দুটা মাধ্যমৰ জৰিয়তে মই আপোনালোকক আগুৱাই লৈ যাব পাৰিম। আৰু দ্বিতীয়তে আমাৰ এই প্ৰজেক্টত মেটাফৰ্ছ যিটো প্ৰজেক্টৰ কথা মই ক'বলৈ গৈ আছো, এই প্ৰজেক্টত 100% আপোনাক গ্যাৰান্টি থাকিব আপোনাৰ লাইফ চেঞ্জ হটো ফিক্স এণ্ড ফাইনেল। কিন্তু কোন কাৰণতে কোনবা যদি ব্যক্তি আপোনাক কয় একো কৰিব নালাগে ঘৰত বহিবই কৰপতি হ'ব, তেনেকুৱা ধৰণৰ কথা যদি আপোনাক কোনোবাই কয় তেনেকুৱা ধৰণৰ কথা আপুনি নুশুনিব আৰু কাকো নকব। কাৰণ বিনা কৰ্মত পৃথিৱীত ফুটি কৰিবি কোনো নিদিয়ে। এতিয়া বেছি কথা নকৈ মই মেটাফৰ্ছত আপোনাৰ যিসকল ব্যক্তিয়ে প্ৰথম ৰেজিষ্ট্ৰেচন কৰিব, ৰেজিষ্ট্ৰেচন কৰাৰ পাছত তেওঁলোকে কি পৰ্যায়ত কেনেকৈ ধৰণে ইনকাম কৰিব লাগে মই এক্সপ্লেইন কৰি আপোনাক দেখাবলৈ চেষ্টা কৰিম। ঠিক আছে। প্ৰথম আমি লিখি লৈছো, আমি কি কৰিম META মেটা FORCE মেটাফৰ্ছ। ঠিক আছে। আমাৰ বিজনেসটোৰ নামটো কি, আমাৰ প্ৰজেক্টটোৰ নামটো কি, মেটাফৰ্ছ। আপোনাৰ প্ৰথমতে ইয়াৰ আগৰ আপোনাৰ লাইফটো চাই ল'ব why you should do only মেটাফৰ্ছ। জাস্ট মই অকমান হাইলাইট কৰিছো। আপুনি নিজক চেঞ্জ কৰিবৰ কাৰণে চেষ্টা কৰক। লগতে আপোনাৰ জীৱনৰ হোৱাইটো ক্লিয়াৰ কৰি আপুনি জীৱনটো আগুৱাই যাবৰ কাৰণে চেষ্টা কৰক। যদি আপোনাৰ পৰিয়ালক, যদি আপুনি নিজক, যদি আপোনাৰ নেক্সট জেনেৰেশ্যনক আপুনি এটা সুন্দৰ জীৱন দিব বিচাৰিছে, যদি আপোনাৰ সপোনবোৰ সপোন হৈ নহয় আপুনি দিঠকত যদি আপোনাৰ পইণ্ট কৰিব বিচাৰিছে তেনেহলে আপুনি মেটাফৰ্ছটো সিৰিয়াসভাৱে আপুনি কৰিবৰ কাৰণে চেষ্টা কৰক আৰু সিৰিয়াসভাৱে বুজিবৰ কাৰণে আপুনি চেষ্টা কৰক। ঠিক আছে। এতিয়া কথা হ'ল মেটাফৰ্ছ হৈছে কি এটা বিগেষ্ট প্ৰজেক্ট হয়। ঠিক আছে। মই স্লাইডৰ জৰিয়তে কিছুমান ভিডিও দিয়া আছে, সেইখিনি ভিডিও চালে নিশ্চয় আপোনালোকে গম পাব। কিন্তু আজি মই কি ক'বলৈ গৈ আছো যে মেটাফৰ্ছত যিসকল ব্যক্তিয়ে ৰেজিষ্ট্ৰেচন কৰে প্ৰথম তেওঁলোকে ক'ত আহে। ঠিক আছে। এতিয়া কথা হ'ল কি আমি ৰেজিষ্ট্ৰেচন কৰিব কাৰণে প্ৰসেসটো কি আমি প্লে ষ্টৰত গৈ আমি হয়তো কি কৰিব লাগিব, হয়তো আমি ট্ৰাষ্টলেট বা টোকেন পকেট ডাউনলোড কৰিব লাগিব। তাৰ পাছত আমি স্টেপ বাই স্টেপ নেক্সট প্ৰসেসখিনি কৰিব লাগিব। আমি ডলাৰ মজুত কৰি ৰেজিষ্ট্ৰেচন কৰিব লাগিব। ফৰ এক্সাম্পল মই আপোনাৰ আপলাইন হয় মোৰ পৰা যদি আপুনি লিংকটো লৈ ৰেজিষ্ট্ৰেচন কৰিলে তাৰ পাছত আপুনি কি পৰ্যায়ত আপুনি যাব পাৰিব নিশ্চয় আপোনালোকে এই ভিডিওতে গম পাব। এতিয়া কথা হ'ল ডিয়াৰ ফ্ৰেণ্ডছ, প্ৰথম মেটাফৰ্ছৰ প্ৰথম প্ৰজেক্টৰ নাম কি। মেটাফৰ্ছ ইজ এটা বিগেষ্ট প্ৰজেক্ট। এই প্ৰজেক্টত আহিবলগীয়া টোটেল 14-15টা প্ৰজেক্ট চালু হ'বলৈ গৈ আছে। বৰ্তমান অৱস্থাত ইয়াৰ আগত মই দেখাইছো 4-5টা পদ্ধতিৰ জৰিয়তে আমি ইনকাম কৰি আছো। ঠিক আছে। আৰু আহিবলগীয়া দিনত টোটেল 14-15টা প্ৰজেক্ট চালু হ'বলৈ গৈ আছে। এতিয়া অৱস্থাত প্ৰথম যিজন ব্যক্তি নেকি ৰেজিষ্ট্ৰেচন কৰে, ৰেজিষ্ট্ৰেচন কৰাৰ পাছত প্ৰথম তেওঁ কোনটো জেগাত আহি যায়। প্ৰথম তেওঁ ক'ত আহিব টেকটাইল TACTILE টেকটাইল। প্ৰথম যিজন ব্যক্তি নেকি ৰেজিষ্ট্ৰেচন কৰিব প্ৰথমতে তেওঁ টেকটাইল লত আহিব। আপুনি টেকটাইলত এতিয়া তাৰ পাছত আপুনি যদি সিস্টেমত যদি চাই টেকটাইল গেম এপ বুলিও তাত দেখা আছে। ঠিক আছে। মেইন বস্তুটো হৈছে কি টেকটাইল।
এতিয়া টেকটেলত কি থাকিব অলৰেডি মই এনে আপোনাক হাইলাইট কৰিছিলো এতিয়া মই টেকটেলৰ ওপৰত সবিশেষ জনাব বিচাৰিছো আপোনাক ঠিক আছে প্ৰথম আমি কি হয় আমি যি ধৰণে আমি ধৰক নৰ্মেল মাটি কিনো আপুনি মই ইয়াত ৰেজিষ্ট্ৰেচন কৰাৰ লগে লগে ইয়াত আপুনি কাকো টকা দিব নালাগে আমি গম পাওঁ যদি আপুনি নিজে ডলাৰটো বনাব জানে তেনে অৱস্থাত নিজে ডলাৰটো বনাই ইয়াত আপুনি ভৰাই ললে মানে আপুনি ডিজিটেল পাছবুকখনত ট্ৰাষ্ট ৱালেট বা টোকেন ৱালেট যদি আপুনি ভৰাই লয় তবে মাত্ৰ আমাৰ পৰা লিংক কৰি ৰেজিষ্ট্ৰেচন কৰিলে হ'ল ৰেজিষ্ট্ৰেচন কৰাৰ লগে লগে আপোনাৰ টকাটো আপোনাৰ ওচৰতে থাকিব কিন্তু কি হৈ যাব ডিজিটেল স্লট বনি যাব যি ধৰণে আমি মাটি যে কিনো নৰ্মেল মাটি যে কিনো ফৰ এক্সাম্পল মোৰ ওচৰত মাটি আছে বিঘা আপোনাক মই মাটি দিলো ঠিক আছে আপুনি 50 লাখ টকা দিলে মই মাটিটো কিনিব চেষ্টা কৰিলে আপুনি 50 লাখ টকা দিলে মই আপোনাক কি দিলো মাটি বিঘা দিলো নাই আপোনাৰ টকাটো আপোনাৰ ওচৰত আছে জানো নাই নহয় আপোনাৰ টকাটো কিহলে কনভাৰ্ট হ'ব মাটিতে কনভাৰ্ট হ'ব হয় নহয় দ্যাটস লাইক এক্সাম্পল আপুনি যদি মেটাফৰ্ছত যদি ৰেজিষ্ট্ৰেচন কৰে তেতিয়া হলে কি হ'ব আপোনাৰ টকাটো নিজস্ব ৰেজিষ্ট্ৰেচন মানে ৰেজিষ্ট্ৰেচন কৰি ডিজিটেল পাছবুক থাকিব তাত ভৰাই ল'ব লাগিব ঠিক আছে আৰু সেই নিজে যদি ডলাৰ বনাব জানে কাকো টকাই দিব লাগে নিজে ডলাৰটো ভৰাই ল'লে হ'ল ঠিক আছে ডিলাৰ যদি আপুনি যদি ডলাৰ বনাব নাজানে তেনে অৱস্থাত কি কৰিব লাগিব মোক টকাটো পঠিয়াব লাগিব মই আপোনাৰ টকাটো ডলাৰলৈ কনভাৰ্ট কৰি পেলাই আপোনাৰ ডিজিটেল পাছবুকলৈ পঠিয়াই দিম তাৰপৰা আপুনি লিংকলৈ ৰেজিষ্ট্ৰেচন কৰি ল'ব এতিয়া কথা হ'ল যিমান টকা দি আপুনি ৰেজিষ্ট্ৰেচন কৰিব সিমান টকাৰ 100% ভ্যালু আপুনি লগে লগে ডিজিটেল কি পাব স্লট পাব কি পাব স্লট SLOTS স্লট পাব ডিজিটেল স্লট পাব এটা ডিজিটেল মাটি বুলি ধৰি থকা আমি যেটা আমি নৰ্মেল মাটি কিনো সেইটা আপুনি ডিজিটেল মাটি পাব যিমান টকা দি আপুনি ৰেজিষ্ট্ৰেচন কৰিব সিমান টকাৰ উইদিন সেকেন্ডত আপুনি লগে লগে আপুনি স্লট পাই যাব সেকেন্ড বা মিনিটত স্লট পাই যাব আৰু সবতকৈ বেস্ট ইম্পৰ্টেন্ট কথাটো হ'ল কি আমাৰ স্লট কি ধৰণৰ থাকিব আৰু ইয়াত ইনকামবোৰ কেনে ধৰণৰ থাকিব এটা মন দি শুনিব আপুনি এই মেটাফৰ্ছত ৰেজিষ্ট্ৰেচন কৰাৰ পাছত আপোনাৰ আইডি জিন্দগী কেতিয়াও ইনএক্টিভ নহয় লাইফ টাইমৰ কাৰণে এক্টিভেট থাকিব ইয়াত কোনো ৰেনো পেনো কৰা কোনো সিস্টেম নাথাকে আৰু এই স্লট খিনি যিদৰে আপোনাৰ স্লট মই দেখাম এতিয়া আপোনাক স্লট খিনি যিদৰে আপুনি মই ল'ব লাগে সেই স্লট সমূহ লাইফ টাইমৰ কাৰণে এক্টিভেট থাকিব কোনো ৰেনো পেনো কৰা ইয়াত সিস্টেম নাথাকে ওৱান টাইম আপুনি ইনভেষ্ট কৰক ওৱান টাইম আপুনি স্লট কিনক জিন্দগীৰ কাৰণে আপুনি তাৰ পৰা ইনকাম কৰি থাকিব পাৰিব ঠিক আছে এতিয়া কথা হ'ল স্লট কেই প্ৰকাৰ স্লট আমাৰ দুই প্ৰকাৰ থাকে হয়নে এতিয়া হোৱা কথা আপুনি গম পাইছে যদি আমাৰ টেকটাইল যেটো প্ৰজেক্ট থাকিব টেকটাইল প্ৰজেক্টত আমি এতিয়া ইন হম হয়নে এতিয়া টেকটাইলত প্ৰথম আমি কি পাম স্লট পাম স্লট কিমান থাকিব 12 স্লট থাকিব 12 স্লট থাকিব 12টা আমাৰ স্লট থাকিব আৰু প্ৰত্যেকটো স্লটত আমি দুটা ভাগত বিভক্ত কৰা হৈছে একৰ পৰা 52 নম্বৰ লেভেললৈকে স্লট থাকিব প্ৰথম স্লট কিটা দুটা সবিশেষ মই মানে বৈশিষ্ট্যটো মই কৰিছো কি আছে স্লটৰ বৈশিষ্ট্যটো কি তেতিয়া আপোনালোকে গম পাব তারপর মই নেক্সট স্টেপ দেখাই আছো ঠিক আছে এতিয়া কথা হ'ল যিজন ব্যক্তিয়ে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব ৰেজিষ্ট্ৰেচন কৰাৰ লগে লগে প্ৰথমতে কোন আহে টেকটাইলত আহে টেকটাইলৰ প্ৰথম প্ৰজেক্ট বিগেষ্ট প্ৰজেক্ট ইয়াৰ পাছত যিমানখিনি প্ৰজেক্ট লিংক হ'ব নহয় যিমানখিনি প্ৰজেক্ট আহি আছে বা আছে প্ৰত্যেকটো প্ৰজেক্টৰ লগত এই টেকটাইলৰ স্লটখিনি লিংক থাকিব সেই গতিকে টেকটাইলত আমাৰ মেইন কাম কি 1 পৰা 1 to 12 মানে 1 নম্বৰ লেভেলৰ স্লটৰ পৰা 12 নম্বৰ লেভেল স্লটলৈকে আপুনি মই জেনেৰেটনে যাবলৈ চেষ্টা কৰিব লাগিব ঠিক আছে আৰু যদি আপুনি 1 নম্বৰ লেভেলৰ পৰা 12 নম্বৰ লেভেললৈকে স্লটটো যদি ফাৰ্স্ট টাইম আপুনি ফিনিশ কৰিব পাৰে তেতিয়াহলে আপোনাৰ জীৱনত বিন্দাস হ'ব বৰ্তমান অৱস্থাত প্ৰত্যেকটো স্লটৰ এগেইনষ্টত আপুনি কি পাই আছে টিআৰ টোকেন পাই আছে কি পাই আছে আপুনি টিআৰ টোকেন পাই আছে ভালদৰে মন দি শুনিব টিআৰ টোকেন 100% ভ্যালু 100% স্লটৰ ভ্যালু 100% আপুনি টিআৰ টোকেন পাব আৰু এই টিআৰ টোকেনটো আমাৰ কেদিনমানৰ পাছত অতি কম সময়তে বন্ধ হ'বলৈ গৈ আছে পাছত আপুনি টিআৰ টোকেন নাপাব ঠিক আছে যেনে আমাক আপুনি কি দিলে এসএফসি দিছিলে সেই এসএফসি যদি আমি এতিয়া ৰয়েল ইনকাম পাই আছো এনাৰ্জি কনভাৰ্ট কৰি বৰ্তমান অৱস্থাত আপোনাৰ টিআৰ টোকেন দি আছে টিআৰ টোকেনটো অতি কম সময়তে আমাৰ বন্ধ হ'বলৈ গৈ আছে ঠিক আছে তো সেইকাৰণে বৰ্তমান অৱস্থাত আপুনি ম্যাক্সিমাম 1 নম্বৰ লেভেলৰ পৰা 12 নম্বৰ লেভেললৈকে স্লট আপুনি বাই কৰিব কাৰণে চেষ্টা কৰক বা এক্টিভেট কৰিব কাৰণে চেষ্টা কৰক ইয়াত কোনো 13 14 লেভেল স্লট নাথাকে অনলি 12টা স্লট থাকিব এটা বুজি পালে তো নেক্সট অফাৰ চলি আছে টিআৰ টোকেন থাকুতে আপোনাৰ মেইন কাম কি 1 নম্বৰ লেভেলৰ পৰা 12 নম্বৰ লেভেললৈকে যাবলৈ আমি চেষ্টা কৰিব লাগিব এতিয়া টেকটাইলত দুই প্ৰকাৰ স্লট থাকে বুলি ক'লো চাই লওক আপুনি ভালদৰে মন দি শুনক এইটো এটা হ'ল স্লট দুই প্ৰকাৰ চাওক
ভালদৰে মন দি শুনিব দেই দুই প্ৰকাৰ আছে মই কেনেকৈ আঁকিছো চাইছে মাজতে আপুনি ইউ স্টেপ বাই স্টেপ বুজিব লাগিব তেতিয়াহে হ'ব কিন্তু নহলে ঘপককে বুজি নাপাব কোটি টকাৰ প্ৰজেক্ট হয় এনে হাত খোৱা ভাত খোৱা আমি নৰ্মেল ভাৱে কোনঠাই নহব আপুনি ব্ৰেইনটো অলপ খটাব লাগিব ইয়াত কাৰণ কোটি টকাৰ প্ৰজেক্ট হয় তো ইয়াত আপুনি মই অলপ দিমাগটো লগাব লাগিব দেই এতিয়া কথা হ'ল এই স্লটটোৰ নামটো কি স্লটটোৰ নামটো কি আৰু বৈশিষ্ট্যটো কি হ'ব ভালদৰে বুজিবলৈ চেষ্টা কৰক এই স্লটটোক কোৱা হয় S6 স্লট আৰু এই স্লটটোক কোৱা হয় S3 স্লট এই স্লটৰ বৈশিষ্ট্যটো কি এই স্লটৰ বৈশিষ্ট্যটো হৈছে কি এই স্লটটোত ইয়াক ওয়ার্কিং প্লাস স্পিল ওভার স্লট বুলি কোৱা যায় কি হয় এই স্লটটোত ওয়ার্কিং প্লাস স্পিল ওভার স্লট বুলি কোৱা যায় এই স্লটটোত আপুনি আজি এটা কথা শুনিলে অবাক খাব যিসকল ব্যক্তি আগতে কোম্পানীত কাম কৰি আছিল বা আপুনি প্ৰাইভেট জব কৰি আছে বা আপুনি প্ৰাইভেট কোম্পানীত কাম কৰি আছে বা LIC কোৱা এজেন্ট কৰি আছে এই কথা যদি মই ক'বলৈ গৈছে কথা যদি আপুনি শুনে অবাক হ'ব লাইফত চাওক এই স্লটৰ বৈশিষ্ট্যটো কি S6 স্লটৰ বৈশিষ্ট্যটো কি ইয়াক মানে 2/4 মেট্ৰিক্স বুলি কোৱা যাব ইয়াক মানে ওয়ার্কিং প্লাস স্পিল ওভার স্লট বুলি কোৱা যায় ঠিক আছে আৰু ইয়াক S6 বুলি কোৱা যায় S মানে স্লট 6 মানে ছজন ব্যক্তি প্ৰায় বস্তুটো ভৰপুৰ হয় এতিয়া কথা হ'ল এই স্লটৰ মেইন বৈশিষ্ট্যটো কি এই স্লটত আপুনি কাম কৰিলে ইনকাম পাব এই স্লটত ফৰ এক্সাম্পল উদাহৰণস্বৰূপে কৈছো ভালকৈ মন দিব মই যেনিবা আপোনাৰ আপলাইন আপুনি মোৰ পৰা লিংকলৈ ৰেজিষ্টাৰ কৰিলে এতিয়া আপোনাৰ লাইফত কি হ'ব চাওক এই স্লটত আপুনি যিমান কাম কৰিব আপুনি কাম কৰাৰ পৰা ইনকামটো পাবই আপোনাৰ এণ্টাৰ পৃথিৱীত যিমান টিম থাকিব কিমানৰ পৰা আপুনি যিমানে কাম কৰিব আপুনি ইনকামটো পাবই কিন্তু ইয়াত এটা কথা ক'ব নোৱাৰিব যে আপোনাৰ তলত মানুহ দিলেই তলত ওপৰত মানুহ দিয়া বেপাৰ নহয় লেফ্ট ৰাইট চেইন সিস্টেমৰ বেপাৰ হ'ব জিন্দগী গ'ল বুজি পালে ভালদৰে মন দি শুনিব আপুনি যিমান কাম কৰিব সিমানৰ ওপৰত আপুনি স্লটত ইনকাম পাবই নেক্সট আপোনাৰ এণ্টাৰ টিম যিমান থাকিব আপোনাৰ যিমান টিম থাকিব আপোনাৰ প্ৰত্যেক টিমে যিমান কাম কৰিব তাৰ পৰা আপুনি ইনকামটো পাবই মই যেনিবা আপোনাৰ আপলাইন মোৰ পৰা আপুনি লিংকলৈ ৰেজিষ্ট্ৰেচন কৰিছিলে নহয় মই যিমান কাম কৰিম মোৰ পৰা আপুনি এই S6 স্লটত আপুনি ইনকাম পাব জীৱনত শুনিছিলে নে কেতিয়াবা জিন্দগীত চাগে শুনা নাই হয়নে মোৰ পৰাও এই স্লটত আপুনি ইনকাম পাব আৰু মই পৃথিৱীত যিমান মোৰ টিম থাকিব মোৰ পৃথিৱীত যিমান টিম থাকিব মোৰ এন্টায়াৰ টিমৰ পৰা জিনে যিমান কাম কৰিব আপুনি যিমান ডাঙৰ লেভেল স্লট কিনিব সিমানে মোৰ এন্টায়াৰ টিমৰ পৰাও আপুনি এই স্লটত ইনকাম পাব মানে এই কামটো হ'ল কি আপলাইন কষ্টলাইন ডাউনলাইন জবটোৰ পৰা পইচা আহে কেতিয়া আহিব মই বি ক'ব নোৱাৰো আপুনি ক'ব নোৱাৰিব কিন্তু সিস্টেমে অটোমেটিক দিব সেইকাৰণে সেইবোৰ চেক কৰি বা জানি থোৱাটো অতি ইম্পৰ্টেন্ট এতিয়া চাওক ইয়াত মিন্স কি S মিন্স সেলফ আপুনি নিজে কাম কৰি ইনকাম পাব D means downline या टीम अपना जिमान टीम থাকিব टीमे কাম কৰিলে আপুনি ইনকাম পাব U means upline মই যেনিবা আপোনাৰ আপলাইন মই কাম কৰিলে ইমান ইনকামটো জিন্দগী ভাবে ইনকামটো পাব ঠিক আছে C means correspond মোৰ যিমান টিম থাকিব মোৰ টিমে কাম কৰিলে আপুনি স্লটত ইনকাম পাব ঠিক আছে এটোকে কোৱা হয় ওয়ার্কিং প্লাস স্পিল ওভার স্লট সেইগতিকে যিসকল ব্যক্তিয়ে বুজি পাইছে তেওঁলোকে ফাৰ্স্ট একৰ পৰা 12 নম্বৰলৈকে স্লটটো ফাৰ্স্ট মাৰিবৰ কাৰণে চেষ্টা কৰিছে হেন মই আপোনালোককো কৈছো যদি আপুনি লাইফটো চেঞ্জ কৰিব ইচ্ছা কৰে তেতিয়া হলে অনলি মেটাফৰ্স দিমাগ লগাওক অনলি মেটাফৰ্স সিৰিয়াসলি কৰিব কাৰণে চেষ্টা কৰক আপোনাৰ লাইফ উইল বি মিৰাকল মই গ্যাৰান্টি কৰিছো আপোনাক আৰু উইদিন 1 ইয়াৰ্ছত আপুনি যদি বিজনেস কৰি বুলি টকা মাৰিম বুলি ভাবে উইদিন 1 ইয়াৰ্স মূলত কাম কৰক এবছৰ ভিতৰত আপনার 1 কোটিৰ পৰা 10 কোটিৰ ভিতৰত ইনকাম জেনেৰেট মোৰ যেটো নেকি অলৰেডি মই প্ৰেক্টিকেল মই পাইছো যেটো নেকি মই নিজে 1 CR এনে বফ ইনকাম কৰিছো ইয়াৰ পৰা ঠিক আছে এতিয়া কথা হ'ল এটো কি বুলি কোৱা যায় S means self D means downline ya team U means upline C means crossline ও জোৰটোৰ পৰা আপুনি ইনকামটো আহিব ইয়াত এজন যে আপুনি কিন্তু দেই মাজতে আছে এজন আপুনি নিজে প্ৰথম ৰাউণ্ডত দুটা গোলা আছে দ্বিতীয় ৰাউণ্ডত চাৰিটা গোলা আছে এটো আপুনি A1 2 3 4 5 6 S6 হেলিকে কয় S মানে স্লট 6 মানে ছজন ব্যক্তি পৰা গোলাগিটা ভৰপুৰ হয় কোৰপৰা কোৰবতে বাদ দিয়ক আপুনি মাত্ৰ আপোনাৰ লিংক যিমান ব্যক্তি দিয়ক আপুনি নাই প্ৰত্যেকজন ব্যক্তি আপুনি লিংকলৈ ৰেজিষ্ট্ৰেচন কৰিব লিংক আপোনাৰ লিংকলৈ ৰেজিষ্ট্ৰেচন কৰিব
সেইটো বেষ্ট ইম্পৰ্টেণ্ট কিন্তু কাকো নকব যে আহক তোমাৰ আপোনাৰ তলত মাথো দি দিম তলত ওপৰত মান দিয়া বেপাৰ নহয় ইয়ালে আহিছো এতিয়া এই স্লটটোৰ নাম কি S3 S মানে স্লট থি মানে মাজতটো আপুনি হয় গম পাইছে নিজে 1 2 3 তিনজন ব্যক্তিৰ পৰা এই স্লটটো ভৰপুৰ হয় এতিয়া কথা হ'ল এই স্লটটোত কি হ'ব এটো ওয়ার্কিং প্লাস নহয় অনলি এটো ওয়ার্কিং স্লট বুলি কোৱা যায় এটো অনলি ওয়ার্কিং স্লট বুলি কোৱা যায় ঠিক আছে ওয়ার্কিং স্লট means S means self D means downline এটো প্লাস চিন দেই S plus D S means self D means downline team আপোনাৰ যিমান টিম থাকিব সিমানৰ পৰা আপুনি জিন্দিগিৰ ইয়াত ইনকাম পাব এটা মন্দি শুনিব এই স্লটটো ওয়ান টাইম যেতিয়া ৰিসাইকেল হ'ব এই স্লটটো আপুনি 300% আপুনি ইনকাম পাব এই স্লটটো একবাৰ ৰিসাইকেল হলে ছটা গোলা যেতিয়া ছটা ব্যক্তি আপোনাৰ লিংক হ'ব প্ৰত্যেকটো গোলা পৰা 300% আপুনি প্ৰত্যেকটো ৰিসাইকেলত আপুনি 300% ইনকাম পাব দ্বিতীয়তে এই ঘৰটোত এই স্লটত আপুনি 200% ইনকাম পাব ওয়ান টাইম ৰিসাইকেলত S3 স্লটত 200% ইনকাম পাব এই তিনজন ব্যক্তিৰ পৰা গোলাটো ভৰপুৰ হয় আৰু ইয়াত আপুনি ছজন ব্যক্তিৰ পৰা গোলাটো ভৰপুৰ হয় ইয়াত একবাৰ ৰিসাইকেল হলে মানে 300% আপুনি ইনকাম পাব ইয়াত 1% 2% নহয় আৰু 100 to 100% পেমেন্ট ইনকাম হয় ঠিক আছে ভালে মন দি শুনব এটো মই বুজাই দিছো ৰিসাইকেল কি হয় কেনেকা গম পাব আপোনালোকে ঠিক আছে এতিয়া কথা হল আপুনি মন দি শুনিব বহুত ডাঙৰ এটা কথা ক'বলৈ গৈ আছো স্টেপ বাই স্টেপ কিন্তু ভালে বুজিব লাগিব কিন্তু দেই এনেই গপককে নহব এটো বুজি পালে নাই কাৰণ বহুত ডাঙৰ প্ৰজেক্ট বহুত কোটি টকাৰ প্ৰজেক্ট হয় কৰোৰ টকাৰ প্ৰজেক্ট হয় লোকে সিস্টেমটো বনাইছে আপুনি মোক কৰিবই লাগে কৰি পেলাই বিজনেসটো বুজি পালেন কৰিব লাগে তেতিয়া টেনচন ফ্ৰী শিকিলে আপুনি প্লেনো চলাব পাৰিব বা নিশিকিলে পাতি সাইকেলো চলাব নোৱাৰে হেকানে কি হয় উই শুড বি লার্নিং এটিটিউড ঠিক আছে এটো বুজি পালে S means slot T means মানে তিনজন ব্যক্তি বা স্লটটো ভৰপুৰ হয় এটো ওয়ার্কিং স্লট বুলি কোৱা যায় ওয়ার্কিং means আপুনি S means self D means downline team আপোনাৰ যিমান কাম কৰিব প্ৰত্যেকজন ব্যক্তি ইনকাম পাব এতিয়া ইয়াত এটা ভাল এটা ডাঙৰ এটা আপুনি ম্যাজিক বুলি ধৰক আৰু আপুনি ম্যাজিক বুলি ভাবিব এটা মই কথা কৈছো ফৰ এক্সাম্পল আপুনি বিজনেসটো ৰেজিষ্ট্ৰেচন কৰিলে যিমান টকা দি ৰেজিষ্ট্ৰেচন নকৰক কিয় মই দেখা দিম কিমান টকা দি ৰেজিষ্ট্ৰেচন কৰিলে ভাল কিমান দি কৰিলে বেয়া আপুনি কি হয় এই বিজনেস যদি আপুনি ফৰ এক্সাম্পল আপুনি যিমান 50 স্লট স্টার্ট কৰিলে বা 12 স্লট স্টার্ট কৰিলে আপুনি মিনিমাম দুজন বা তিনজন চাৰিজন পাঁচজন ব্যক্তি ফৰ এক্সাম্পল পাঁচজন ব্যক্তি যেন বা লিংকটো দিলে আপুনি ৰেজিষ্ট্ৰেচন কৰিলে আপুনি ৰেজিষ্ট্ৰেচন কৰি পাঁচজন ব্যক্তি ৰেজিষ্ট্ৰেচন কৰালে তাৰপা আপুনি বিজনেসটো পাহৰি গুচি গ'ল আপুনি এই বিজনেসটো পাহৰি গুচি গ'ল বেলেগ কিনি বাদ দিয়ক আপুনি বেলেগ কিনি বাদ কৰাই নাই অনলি টেকনিকেল কথা কৈছো মই এই আপুনি অনলি মেটাফৰ্ছত অনলি টেকনিকেলৰ প্ৰজেক্টৰ পৰা পাঁচজন ব্যক্তিয়ে ৰেজিষ্ট্ৰেচন কৰিলে আপুনি কিন্তু তাৰপাছত বিজনেসটো পাহৰি গুচি গ'ল তাৰপাছত সেই পাঁচজন ব্যক্তিয়ে ট্ৰেনিং মিটিং এটেন্ড কৰি কি হ'ল জানে অকলতে কাম কৰা ষ্টাৰ্ট কৰিলে একদম দুয়েনাকে কাম কৰা ষ্টাৰ্ট কৰি দিলে আৰু পাঁচজন ব্যক্তি ঠিক আছে পাঁচজন ব্যক্তি যদি দুয়েনাকে কাম কৰা ষ্টাৰ্ট কৰি দিলে আপুনি যেনিবা মিনিমাম 6 স্লট হৈছিল কথা এটা ক'লো মই SLOTS দেখিব আপুনি এতিয়া 6 স্লট আপুনি ৰেজিষ্ট্ৰেচন কৰিলে ফৰ এক্সাম্পল আপুনি 6টা স্লট দি বিজনেস ষ্টাৰ্ট কৰিছিলে তাৰপা আপুনি পাঁচজন ব্যক্তি ফৰ এক্সাম্পল পাঁচজন ব্যক্তি আপুনি লিংকটো দিলে তাৰপা বিজনেসটো পাহৰি গুচি গ'ল সেই পাঁচজন ব্যক্তি আকৌ পাঁচজন ব্যক্তি দিলে মানে আপুনি লিংকটো গম পালে আপুনি পাঁচজন ব্যক্তি লিংকটো দি দিলে সেই পাঁচজন ব্যক্তি আকৌ পলা কৰে সিৰিয়াস হিচাপে কামটো কৰিবলৈ ষ্টাৰ্ট কৰিলে একদম ধাম ধুমকে নেই ধাম ধুমকে 5 পাঁচজন ব্যক্তিয়ে ধাম ধুমকে কাম ষ্টাৰ্ট কৰিলে পাঁচজন ব্যক্তিৰ পৰা অটোমেটিক আপোনাৰ গৈ ছটা আছে এটো সিস্টেম আছে অটোমেটিক গৈ আপোনাৰ 12 নম্বৰ স্লটটো আপডেট হ'বই নেক্সট সেই পাঁচজন ব্যক্তি বা আপুনি খুবই কৰবদি বনি যাব কি পালে হেকানে জাহান তান মানুহকে বিজনেস কৰি দিব বহুত ডাঙৰ বিজনেস হয় যিসকলে কৰ্ম কৰে তেওঁলোকে পালে বেছি ভাল লাগে নহয় জানো বাৰু হেকানে মই ৰিকুৱেষ্ট কৰিছো জাহান তান আলফানো মানুহ বিজনেস নিদিব যিসকল ব্যক্তি মানৱ সেৱা কৰা মানে ইচ্ছা আছে যিসকল ব্যক্তি সমাজৰ কাম কৰে ইচ্ছা আছে তেনেকুৱা ধৰণৰ মাইন্ডসেট ব্যক্তি দিলে ভাল সেলফিশ মানুহকে বিজনেস দিলে ভাল নালাগিব ঠিক আছে এতিয়া এটো স্টেপ গ'ল এতিয়া নেক্সট স্টেপ দেখাই আছো স্লট কেনেকে ধৰণে ললে ভাল হ'ব কেনেকে ৰিসাইকেল হয় কি হয় বন্দি শুনক আপুনি ভালদৰে বন্দি শুনক এতিয়া এটো স্টেপ গ'ল কিন্তু বুজি পালে নহয় পাইলেটো ভালকে আপুনি পেন এণ্ড পেপাৰ লৈ লিখি ৰাখিলে ভাল মই যেনেকে দেখাইছো তেনেকে লিখি ৰাখা ভাল স্লট কে প্ৰকাৰ ভালকে লিখিলে ঠিক আছে এতিয়া নেক্সট চাও সব পঢ়াই দিছো বড় পঢ়াই দিছো এতিয়া বেছি বেটাৰ হ'ব ভালকে মই লিখিবলৈ পাৰিম বুজাবলৈ পাৰিম ঠিক আছে
ওকে এতিয়াটো হৈ গৈছে দেছা এতিয়া প্ৰথম কথা হল আপুনি মই এতিয়া বিজনেসটো কি হ'ব আপুনি স্লটৰ ওপৰত ডিপেন্ড কৰিব স্লট কেইটা থাকিব 1 পৰা 12টা স্লট কেনেকুৱা ধৰণৰ থাকিব মই জাস্ট এটা গ্ৰাফ এটা লিখি দেখাই দিছো আপোনাক ঠিক আছে একে একে থাকিব কিন্তু দেই প্ৰথম স্লট কেইটা কেনেকৈ থাকে মই দেখাইছো তাৰপৰা মই ইনকাম প্ৰসেসটো দেখাও আপোনাক কিন্তু ভিডিওটো অকমান দীঘল হ'ব পাৰে কিন্তু বি সিৰিয়াস যদি আপুনি বিজনেস কৰিব ইচ্ছা আছে তেতিয়া চাবই লাগিব আপুনি কাটি চাবলৈ যায় লাভ নাই জীৱনত স্লটটো চাব এক নম্বৰ স্লটৰ দাম সহকাৰে মই দেখাম আপোনাক 1 এক নম্বৰ স্লট বুজি পালে এতিয়া চাব 2 নম্বৰ স্লট तीन नंबर स्लॉट चाब ठीक है माने কি হ'ব মই দেখাই দিছো আপোনালোকক যে এজ এক্সাম্পল লিখিবলৈ বহুত জাগা নাথাকিব ডাঙৰকৈ লিখিলে বেছি বেটাৰ হ'ব 1 2 3 4 এটো 1 2 3 4 5 6 7 8 9 10 11 12 মনলি শুনিব মই গতিকে লিখি দেখুৱা নাই এনেকৈ দেখা তিনটা লিখি দেখাই দিছো আপোনাক গতিকে লিখিবলৈ জাগা নহব যে সেইটো কাৰণে আৰু সময় বহুত লাগি যাব মানে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ প্ৰথম দুটা স্লট এই 3 নম্বৰ স্লটটো কি S3 বুলি কোৱা যায় মানে এতিয়া মনলি শুনিব আপুনি এটো কি স্লট S6 এটো কি স্লট S6 এটো কি S3 এতিয়া 1 2 4 5 7 8 10 11 এই গোটেইখিনি স্লট হৈছে S6 স্লট এই গোটেইখিনি চেহাৰা দেখিবলৈ এটো নিচিনা এই দুটা নিচিনা একেই মানে সব একেই সেইগতিকে ইয়াত ওয়ার্কিং প্লাস স্পিল ওভার টকা বেছিকে আহে কিন্তু আপোনাৰ আপলাইনৰ ভাল হ'ব লাগিব এজন মিনিংলেস আপলাইনৰ পৰা কাম নহব হয় না জানো তো আপোনাৰ যিজন ব্যক্তি বা আপুনি লিংকটো ৰেজিষ্ট্ৰেচন কৰে তেওঁ প্ৰফেশনাল কাম কৰা হ'ব লাগিব তেওঁ ভালকে সিৰিয়াসলি কাম কৰা হ'ব লাগিব আজি বলে আপোনাৰ লিংকটো দিলে কালে বলে কৈ থাকিলে কাম নাই থাকে ঠিক আছে সেইকাৰণে কিন্তু এটো স্পিল ওভাৰ স্লটত যদি আপুনি ওপৰত আশা কৰে তেতিয়া হলে আপুনি ইয়াক বহুত ভাইজন ভাল ব্যক্তিৰ লগত যদি ৰেজিষ্ট্ৰেচন কৰে তেতিয়া বেছি বেটাৰ হ'ব নেক্সট 3 6 9 12 এই অল স্লট কি হৈছে S3 স্লট এটো কি হয় এই গোটেই স্লট খিনি 6 3 6 9 12 গোটেই স্লটৰ চেহাৰাটো দেখিবলৈ তেনেকুৱা নহব বুজি পালে এটা স্লটৰ মই দাম কি লিখি দেখাম আপোনাক কিমান কিমান কোন স্লটৰ কিমান দাম S6 প্ৰথম স্লটৰ দাম কিমান জানে নে এটো স্লটৰ দাম হৈছে 5 ডাই হ'ব 5 এটো স্লটৰ দাম 10 এটো দাম 20 এটো ডাই DAI ডাই আমাৰ যিমানখিনি ইনকাম হ'ব প্ৰত্যেকটো স্লটত আমাৰ যেটো ইনকাম থাকিব ইনকামটো আমাৰ ডাইৰেক্ট থাকিব ডাই হৈছে কি এটা ষ্টেবল কইন 1 die is equal to $1 just a minute 1 die is equal to $1 বুলি আমি লৈ লওক এটো 1 die is equal to $1 বুলি লওক ঠিক আছে ডাই এটা আছে ষ্টেবল কইন আৰু প্ৰত্যেকটো ইনকাম আমাৰ ডাইতে আহিব আপুনি ডলাৰ বুলি ক'ব পাৰিব বা ডাই বুলি ক'ব পাৰিব ঠিক আছে ডাই কি এটা ষ্টেবল কইন হয় আৰু গতি আমাৰ প্ৰজেক্টটো ক্ৰিপ্টোকাৰেন্সি কইন হয় ঠিক আছে ইয়াত কোনো আপোনাৰ যিমান কিনো কোনো ৰিস্ক ফেক্টৰ নাথাকে টোটালি ৰিস্ক ফ্ৰী বিজনেস হয় এটা কথা 5 10 20 4 নম্বৰ স্লটৰ দাম কিমান 40 80 160 320 640 1280 2560 5120 10240 প্ৰত্যেকটো স্লটৰ দাম তেনেকৈ ধৰণৰ এটো স্লটৰ দাম ঠিক আছে
ভালদৰে মন দি শুনিব বহুত ডাঙৰ আপুনি কৰপতি বনিবলৈ গৈ আছে আপুনি কোটি টকা কমাবলৈ গৈ আছে যেতিয়া কোটি টকা দিমাগত লগাব লাগিব মই তিনটা স্লট দেখি দেখালো প্ৰত্যেকটো স্লটৰ ভ্যালু কেনেকৈ 5 10 20 40 80 160 320 640 1280 2560 5120 10240 আপুনি ক্যালকুলেট কৰি চাই লব প্ৰত্যেকটো স্লটৰ বাই ডাবল ঠিক আছে তো সেইটো কাৰণে কি হয় আৰু প্ৰত্যেকটো স্লটৰ দাম বেলেগ বেলেগ ধৰণৰ হয় কিন্তু স্লট দুই প্ৰকাৰ এটা আছে S6 এটা আছে S3 আৰু ইয়াতে কি হয় যদি আপোনাৰ আপলাইন যদি ভাল হয় তেতিয়া হলে আপলাইন ক্ৰছ লাইনৰ পৰা ইনকামৰ S6 স্লট বেছি থকা কাৰণে 11 নম্বৰ লেভেলৰ কাৰণে মই মোৰ আইডি নম্বৰটো খুলি চালে গম পাব যেতিয়া মই কথাটো গম পালো তেতিয়া মই একটো 11 নম্বৰ লেভেলৰ স্লটটো ওপেন কৰি পেলাম আনকি এটো স্লট যিমান সোনকালে আপুনি ওপেন কৰে সিমান এটা হেজ ক্ৰিয়েট হয় আপুনি ভৱিষ্যতে বহুত ফায়দা হ'ব তাৰ পৰা ঠিক আছে হেগৰিকে S6 11 নম্বৰ স্লটলৈকে S6 স্লটে আছে তো হেকানে বেছি ফাস্ট যাবলৈ চেষ্টা কৰিব যদি আপোনাৰ পইচা আছে বাৰ হ'ব লাগে মাইদক কোনো আপত্তি নাই বিন্দাস লাইফত এবাৰে আপুনি ইনভেষ্ট কৰক জিন্দেগী ভৰ কাৰণে আপোনাৰ ইনকাম দিয়ে থাকিব লাইফ টাইম আনলিমিটেড টাইম ৰিসাইকেল হয় কোনো ইয়াত কোনো টাৰ্গেট সাইকেল সিস্টেম নাই আপুনি মালিকৰ নিচিনা দিমাগ খটা আপুনি বিজনেস কৰক ইয়াত কোনো কাৰণ নকৰ বা কাৰণ গোলাম হোৱাৰ প্ৰয়োজন নাথাকে ইয়েস স্যাৰ হয় স্যাৰ গোস স্যাৰ আশ্চৰ্য তেনেকুৱা ধৰণৰ কোনো বিজনেস আপুনি নাথাকে ঠিক আছে এটো বুজি পালে প্ৰত্যেকটো স্লটৰ ভ্যালু বেলেগ বেলেগ অনলি স্লট দুই প্ৰকাৰ লৈ গলো এটা প্ৰত্যেক স্লট 5 ডাই 10 ডাই গোটেটো আমাৰ ইনকামটো ডাইতে হ'ব বা ডলাৰতে হ'ব বুলি লৈ দিলে হ'ল ঠিক আছে এটো 40 ডাই কিন্তু দেই ঠিক আছে এতিয়া হলক কিমান টকালে আপুনি ৰেজিষ্ট্ৰেচন কৰিলে বিজনেসটো বেটাৰ হ'ব এটা আপুনি হেতু চাব প্ৰত্যেকটো স্লট দেখাই দিছো আপোনালোকক আৰু প্ৰত্যেকটো স্লট স্টেপ বাই স্টেপ কি ধৰণে কামটো কৰিলে বেটাৰ হ'ব কি ধৰণে আপোনালোকে আগবাঢ়িলে ভাল হ'ব আৰু কি ধৰণে বেছি ইনকাম কৰিব পাৰিব সেইটো মই দেখাম আৰু এটা বেষ্ট বিগেষ্ট ইনকাম অপচন দেখাম যদি আপোনাৰ লাইফত কম সময়ত যদি বেছি ইনকাম কৰিব বিচাৰে তাতে আপুনি কি প্ৰয়োগ কৰিব লাগিব কি প্ৰচেষ্টা হাতত ল'ব লাগিব সেইটো মই দেখাম এতিয়া কথা হ'ল প্ৰথম চাওক আপুনি জাস্ট এ মিনিট মই জাস্ট ড্ৰয়িং কৰি লৈছো আপুনি ভালকৈ চাই ল'ব অলপ ডাঙৰকৈ লিখিলে বেছি বেটাৰ হ'ব মই ছটা বস্তু দেখাই আছো আপোনালোকক লিখি দিয়া দেই এটা বেছি বেটাৰ হ'ব এক্সপ্লেইন কৰিবলৈ এটা সুবিধা হ'ব আপোনালোকক চাই থাকক ভালদৰে আৰু কি ধৰণে লিখিবলৈ কিছুমানে ড্ৰয়িং আঁকিব নাজানে কিন্তু চাব আপোনালোকে কিছুমানে ড্ৰয়িং আঁকিব নাজানে কিবা এই পুৰণা ষ্টাইলৰ ধৰণে কিছুমানে দুটা তলৰ হেতু আঁকি থৈ দিয়ে তেনেকৈ আঁকিলে নহ'ব যেটো সিস্টেমত আছে সেই সিস্টেমত আপুনি দেখাব লাগিব মাজত আছে আপুনি ইউ 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 এটা আছে S6 এই স্লটৰ ভ্যালু কিমান 5 ডাই এটা আছে S6 5 সেকেন্ড স্লটৰ এটা সেকেন্ড স্লট এটা 1 নম্বৰ স্লট 2 নম্বৰ স্লট 3 নম্বৰ স্লট এই 5 সেকেন্ড স্লটৰ দাম কিমান 10 ডাই ক্লিয়াৰ 10 ডাই 3 নম্বৰ স্লটটো কিমান এটা আছে S3 স্লট 5 10 20 ডাই ভালে মনে কৰিব 5 10 20 এটো কি S6 স্লটে হয় 1 2 3 4 5 6 এটো 1 নম্বৰ স্লট SLOTS এই সব স্লট বুজি পালে সবটা ডিজিটাল আপুনি মাটি কিনিব বুজি পালে না যিমান টকা ৰেজিষ্ট্ৰেচন কৰিব সিমান টকা ডিজিটাল মাটি পাব এতিয়া কি হ'ল আপোনাৰ ভালো মন দি কৰিব কিন্তু বহুত অলপ দিমাগ লগাব লাগিব দিমাগ মানে ইমান দিমাগ নহয় নৰমাল ভাবে ললে হ'ল আপুনি এতিয়া কথা হ'ল আপুনি প্ৰত্যেকটো স্লটত কিমান দামটো বেলেগ বেলেগ ধৰণৰ 5 10 20 এটো স্লটৰ দাম কিমান 40 48 দেই 40 আছে অকমান ভালকৈ লিখি দিছো বেছি বিটাৰ হ'ব 40 ডাই এটো দাম কিমান 40
80 die মানে by double এটা কিমান 160 die বুঝিছে দিয়া 5 10 20 40 80 160 টোটাল $315 লাগিব আৰু গ্যাস ফিস নেটৱৰ্ক ফিসৰ কাৰণে আপোনাৰ মিনিমাম 3 বা 5 মেট্ৰিক পলিগন ৰাখিলে হ'ল ঠিক আছে এতিয়া কথা হ'ল আপুনি যদি ছটা স্লট যদি বিজনেস স্টাৰ্ট কৰে আপুনি স্লটটো বৰ্তমান অৱস্থাত 30-31,000 টকা ভিতৰত হৈ যাবগৈ ম্যাক্সিমাম ঠিক আছে 30-31,000 ভিতৰত ছটা স্লটে আপুনি বিজনেস স্টাৰ্ট কৰিব পাৰিব এটা আমি আপোনাক 28,000 দি ৰেজিষ্ট্ৰেচন কৰিছিলো মজেটা কৈছিলো এতিয়া মই কৈছো ডলাৰ ৰেটটো ওপৰত ডিপেন্ড কৰিব হয়তো আপুনি কেতিয়াবা 29,000 হ'ব হয়তো কেতিয়াবা 30,000 হ'ব হয়তো কেতিয়াবা 21,000 হ'ব পাৰে ঠিক আছে এতিয়া 30-31,000 ভিতৰত আপুনি বিজনেসটো ৰেজিষ্ট্ৰেচন কৰিব পাৰিব ছটা স্লট দি মই ৰাউন্ড ফিগাৰ কথাটো কৰিছো বুজি পালে নহয় ঠিক আছে এতিয়া কথা হ'ল আপুনি ছটা স্লট দি বিজনেস স্টাৰ্ট কৰাৰ লগে লগে কিমান ডলাৰ লাগিব গুলিটা যোগ কৰিব 5 10 20 40 80 160 গুলিটা যোগ কৰি দিয়ক 315 ওলাব আৰু নেক্সট আৰু অকন লাগিব 3 বা 5 ডলাৰ এটা লাগিব আপোনাৰ মেট্ৰিকৰ কাৰণে হেতু গ্যাস ফিস নেটৱৰ্ক ফিস মানে গ্যাস ফিস নেটৱৰ্ক ফিস মানে কি হেতু আপুনি প্ৰশ্ন উঠাব হৈছে চাগে বেংকৰ একাউণ্টত যেতিয়া আমি ট্ৰান্সফাৰ কৰো বেংকৰ ক্ষেত্ৰত কথাটো কৈছো মই ইয়াৰ ক্ষেত্ৰত কোৱা নাই আমি ট্ৰানজেকচন চাৰ্জ দিব লাগে জানো দিব লাগে ট্ৰান্সফাৰ হওঁতে চাৰ্জ দিব লাগে ঠিক তেনেদৰে ইয়াত আপুনি এই সিস্টেমটোত আপুনি যিমানে কাম কৰিব যিমানে ট্ৰানজেকচন কৰিব ট্ৰানজেকচন কিছুমান চাৰ্জ কাটে সেইটোকে কোৱা আমি গ্যাস ফিস নেটৱৰ্ক ফিস বুলি কওঁ আমাৰ ভাষাত তাত আপোনাৰ কি হ'ব কাটিব কাৰণে যেটো টকা লাগিব সেইটো এক্সট্ৰাকে আমি ৰাখি ল'ব লাগে সব মিলাই মেলি টোটাল ভাৰতীয় মুদ্ৰা 30-31,000 টকা ধৰক ছটা 30-31,000 ভিতৰত ছটা স্লট আপুনি পাই যাব এতিয়া কথা হ'ল ফৰ এক্সাম্পল হিচাপে মই ক'লো আপুনি প্ৰত্যেকটো স্লটত কি হ'ব 100% পেমেন্ট আমি ইয়াতে পাম প্ৰত্যেকটো স্লটত 100% এতিয়া উদাহৰণ হিচাপে মই ক'লো প্ৰথম আপোনাৰ ছটা গুলা আছে যেটা ছজন ব্যক্তি দেখা মই আপোনাক এক্সপ্লেইন কৰিম ছজন ব্যক্তিৰ পৰা মই আপোনাক বিজনেস এক্সপ্লেইন কৰিম কেনেকুৱা ধৰণৰ হ'ব কেনেকৈ ৰিসাইকেল সাইকেল সব গম পাই যাব তেতিয়া আপুনি প্ৰথম ব্যক্তিজনক কি হলো এটা এক্সাম্পল আমি কি কম প্ৰত্যেকজন ব্যক্তিয়ে ছটা স্লট দি বিজনেস স্টাৰ্ট কৰিব ঠিক আছে আপোনালোক ক্যালকুলেট কৰিব কিমান টকা আপোনালোকে নিজে ক্যালকুলেট কৰি মোক কমেন্ট কৰিব তেতিয়া মই বেটাৰ ভাল হ'ব তেতিয়া ঠিক আছে মই জাস্ট কালি আপোনালোকক এটা দেখাই দিম কিন্তু ঠিক আছে কিমান কিমান ইনকাম হ'ব দেখাই দিম বাকি কোড কিমান টকা হৈছে আপোনালোকে নিজে ক্যালকুলেট কৰি মোক ধুনিয়াকে কমেন্ট দি দিব ইমানত হ'ব ঠিক আছে তেতিয়া বেছি বেটাৰ লাগিব প্ৰথম কথা হ'ল কোনোবা এজন এ নামৰ এজন ব্যক্তিয়ে 6 স্লট দি বিজনেস স্টাৰ্ট কৰিলে আপুনি প্ৰথম 6 স্লটে যেটা বিজনেস স্টাৰ্ট কৰিব আপুনি 1 2 3 4 5 6 এনেকুৱা ধৰণৰ খালি মানে এটা স্লট পাই যাব ঠিক আছে পাই যাব এতিয়া আপোনাৰ এই 6 স্লটত আপুনি ডিজিটাল মাটি ধৰি লওক এতিয়া আমি নরমাল মাটি কিনিলে কি হ'ব নরমাল যে আমি মাটিতে কিনো নরমাল মাটি কিনিলে সেই মাটি যদি আপুনি টকা ঘটিব বিচাৰে তাত আৰ্টফিলিং কৰিব লাগিব ঘৰ বনাব লাগিব বহুত মেইনটেনেন্স কৰিব লাগিব মেহনত কৰিব তাৰ পাছত পইচা আহিব নাহিব তাৰ বাক্কা বাহে ঠিক আছে তো এতিয়া আমি ডিজিটাল যুগত আমি নরমাল মাটি কিনি কিনো ডিজিটাল যুগত আমি দিয়া ডিজিটাল মাটি কিনিছো এই মাটিত আপুনি এবাৰ টকা লাগ কোনো ঘৰ বনোৱা সিস্টেম নাই আৰ্টফিলিং সিস্টেম নাই কোনো মেইনটেনেন্স নাই আপুনি জাস্ট আপোনাৰ যেটো পার্মানেন্ট লিংক থাকিব এফিলিয়েট লিংক দি যিমান ব্যক্তিক আপুনি লিংকটো দি ৰেফাৰ কৰে তেনেকুৱা যিমান ব্যক্তি আপোনাৰ বিজনেস স্টাৰ্ট কৰিব তেওঁলোকৰ পৰা আপুনি জিন্দগী ভৰ নেক্সট জেনাৰেশন ভৰ আপুনি ইনকাম পাই থাকিব ঠিক আছে মেটাফৰ্সৰ এটো সবচে বিগেষ্ট এটা প্ৰজেক্ট হয় ফাৰ্স্ট প্ৰজেক্ট এতিয়া কি হ'ল প্ৰথম এই নম্বৰ ব্যক্তিজনে যেতিয়া আপুনি ছটা স্লট দি বিজনেস স্টাৰ্ট কৰিব আপোনাৰ লিংক দি ৰেজিষ্ট্ৰেচন কৰিছে তো প্ৰথম তেওঁ আহি এই দুটা সোমাব প্ৰথম স্লটটো ললে তেওঁটো ললে আপোনাৰ ইয়াৰ আহি গুলাবৰ্তি হৈ আহো ইয়াত কিন্তু কাৰো নাম নাথাকে নাম নথকাৰ কাৰণে পৃথিৱীৰ প্ৰত্যেকজন চাকৰি কৰা ব্যক্তিও বা যিসকল ব্যক্তিয়ে সেলফ এমপ্লয়েড কৰি আছে প্ৰত্যেকজন ব্যক্তিয়ে বা কিছুমান হাউস ৱাইফৰ কিবা হওক প্ৰত্যেকজন ব্যক্তিয়ে ইয়াত ধুমধামকে কাম কৰা ষ্টাৰ্ট কৰিছে কিয় কাৰণ কিছুমান ব্যক্তি কিছুমান বাধ্যবাধকতা থাকে নহয় জানো বাৰু সেইগিকে সবৰ কাৰণে ইয়াত 7 সিকিউৰ প্ৰজেক্ট হয় নেক্সট 2 নম্বৰ স্লটটো যেতিয়া তেওঁ কিনিব লগে লগে আপোনাৰ এইটো কিন্তু আপোনাৰ কিনিব ইয়াত গুলাবৰ্তি হৈ যাব এই নম্বৰ ব্যক্তিজন ইয়াত আহিব মানে ঠিক আছে কথাটো কলো ইয়াত যেটা গুলাবৰ্তি গুলা খালিয়ে মই এই নম্বৰ ব্যক্তিজন মানে ইয়াত আহিব ঠিক আছে এটা মই কথাটো কলো কিন্তু আপোনাক ঠিক আছে বাট আপোনাক কেনেকৈ দেখালে বেছি বেটাৰ হ'ব মই এটা বুজাই দিছো এই নম্বৰ ব্যক্তিজন প্ৰথমে ডাইৰেক্ট ইয়াত গুচি আহি গ'ল এই ইয়াত সোমাই গ'ল এইটো গুলাবৰ্তি হৈ গ'ল আপোনাৰ আকৌ 2 নম্বৰ স্লটত যেতিয়া ল'ব এই নম্বৰ ব্যক্তিজন আকৌ ইয়াত সোমাই গ'ল গুলাবৰ্তি হৈ গ'ল আপোনাৰ 3 নম্বৰ ব্যক্তিজন যেতিয়া আকৌ ইয়াত আহিব এজন ব্যক্তি মানে এই নম্বৰ ব্যক্তিজনে 3টা স্লট ললে এটা ইয়াত গুলাবৰ্তি হ'ল এতিয়া আপোনাক মডি কোডৰ গুলাবৰ্তি হৈছে প্ৰথমে দেখালো তাৰ পইচা কেনেকৈ আহিব সেইটো দেখাইছো মই সাইনাস স্লটটো কিনিব লগে লগে আকৌ ধৰক
ইয়াত গুণা ভৰ্তি হ'ল আকৌ 5 নম্বৰ স্লটটো কিনিব তেওঁ a নম্বৰ ইকুৱেশ্যন আই ইয়াত সোমাই গ'ল আকৌ এইটো কি ভৰ্তি হ'ব আকৌ a নম্বৰ ইকুৱেশ্যন আই ইয়াত সোমাই গ'ল ঠিক আছে ইয়াত সোমাই গ'ল মই অলপ হাইলাইট কৰি দিছো এটা বেছি বেটাৰ হ'ব ইয়াত সোমাই গ'ল এতিয়া আপুনি কোৰ পৰা কেনেকৈ পইচা পাব মন দি শুনক প্ৰথম স্লটত প্ৰথম ৰাউণ্ডত দুটা গুণা আছে প্ৰথম গুণাটো ভৰ্তি হলে আপুনি মই টকা নাপাও আৰু ক'ত যাব এই টকাটো আপোনাৰ আপলাইন ক্ৰসলাইন যত টিমত গুচি যাব যি ধৰণে আপোনাৰ পৰা যি ধৰণে আপলাইন ক্ৰসলাইন যাব ঠিক তেনে ধৰণে আপুনিও আপলাইন ক্ৰসলাইন বা আপুনিও এই ঘৰকিটাত আপুনি তাৰ পৰা পাব ঠিক আছে সেইটো সকলোকে দিব লাগিব সকলোকে পাব পাৰিব আপুনি ঠিক আছে 2 নম্বৰ স্লটত আকৌ মাজৰ গুণা ভৰ্তি হ'ল এটোত আপুনি নাপায় ক'ত যাব আপলাইন ক্ৰসলাইনত গুচি যাব নেক্সট এটো গুণা ভৰ্তি হ'ল এটো গুণাৰ পৰা উইদিন সেকেন্ডত আপুনি 100% টকা পাব এই স্লটৰ দামটো কিমান আছিল 20 ডাই লগে লগে আপুনি এই নম্বৰ ভৰ্তি দাম কিমান পাব 20 পাই গ'ল লগে লগে উইদিন সেকেন্ডত লগে লগে পাব 4 নম্বৰ স্লটটো প্ৰথম ব্যক্তিজনে ললে এই নম্বৰ ব্যক্তিজনে এজন পালে না আপুনি নাই পাই এটো গুণা ভৰ্তি হ'ল নাপালে ক'ত গ'ল আপলাইন ক্ৰসলাইন 5 নম্বৰ স্লটটো বা নাপালে 6 নম্বৰ স্লটটো বা পালে নে পালে কিন্তু ইয়াত এটা মন ৰাখিব আৰু এটা মই কৈছো হেৰি কথা মই ওপৰ মানে এই জাস্ট বুজাই দিছো আপোনাক আপুনি ইয়াত অটো আপগ্ৰেড এটা ৰবটিক সিস্টেম আছে যদি আপুনি 6টা স্লটে যদি বিজনেস স্টার্ট কৰে আমাৰ শেষৰ স্লটত মানে কি অটো আপগ্ৰেডৰ কাম খাটে ঠিক আছে আপুনি যদি 7 নম্বৰ 8 নম্বৰ 9 নম্বৰ স্লট নিকিনে অটোমেটিক গৈ 12 নম্বৰ স্লট অটোমেটিক হৈ যাব হেতু আপুনি পাছত গম পাব অটো আপগ্ৰেডৰ কথাটো মই এতিয়া নকওঁ হেতু টেনচন ফ্ৰী বাট এতিয়া ইনকাম কেনেকৈ পাব হেতু কথাটো মই লাইভ দেখাই দিছো ঠিক আছে এতিয়া 6 নম্বৰ স্লটত গুণা ভৰ্তি হ'ল লগে লগে আপুনি কিমান পালে 100% পালে 1 2 নাপালে 160 পাই গ'ল আপুনি 160 পাই গ'ল 160 পালে প্লাস 20 পাই গ'ল বুজিলে কিমান পালে নিজে পাছত হিসাব কৰি পেলাই লিখি ল'ব আপুনি ঠিক আছে মই এতিয়া সব কৰি দিম বুজি পালে নহয় স্টেপ বাই সব কৰি দিব লাগিলে লোকসান হ'ব নেকি না কৰি দিব লাগিব ঠিক আছে মই সব ধুনিয়াকে ক্যালকুলেট কৰি দেখাই আপোনাক কৈ দিম আৰু হ'ব কিমান টকা ইনকাম হৈছে সব দেখাই কৈ দিম আৰু ভালকৈ মন শুনিব বুজাইলে বেছি ভাল হ'ব নহয় জানো ৰ'ব আপোনালোকৰ মোবাইলটো হাতত লওক কাগজখন কলমখন লওক মই আৰু এটা মোবাইল হাতত লৈ দেখাই আছো আপোনালোকক ওকে চাওক আপুনি নিজৰ ক্যালকুলেটৰ উলিয়াব ভালকৈ উলিয়াব কিমান টকা গ'ল 5 10 40 80 এটো আপুনি নাপালে কিমান পালে ভালো 20 পালে আৰু 160 পালে মানে কিমান হ'ল আপুনি 20 লিখক 160 লিখক 160 কিমান হ'ল চাওক 180 প্ৰথমজন ব্যক্তি বা আপুনি কিমান ডলাৰ পালে 180 এটো ডাই হ'ব এটো ডাই এটো সব ইনকাম ডাইৰেক্ট পাব বুজিলে সব ইনকাম কিয় পাব ডাইৰেক্ট পাব বুজিলে তো ঠিক আছে এতিয়া বি নামৰ ব্যক্তিজন এতিয়া এই জনৰ পৰা যেনেকৈ পালে পটেটো মেটে মই সৰাসরি এক্সাম্পল দেখাইছো তেতিয়া কথাটো কৈছো বাকি সব একে হ'ব বুজি পাব বি নামৰ ব্যক্তিজন যেতিয়া আপোনাৰ লিংক দি ৰেজিষ্ট্ৰেচন কৰিব তেতিয়া আপোনাৰ কোড আহিব ইয়াত আহিব বি নম্বৰ আপুনি পইচা পালে নে নাপালে কোড গ'ল আপলাইন কাস্টমাৰ গ'ল তেওঁ 2 নম্বৰ স্লটত যেতিয়া ল'ব কোড আহিব ইয়াত ল'ব পালে নে আপুনি নাপাল কোড গ'ল আপলাইন কাস্টমাৰ গ'ল বুজিলে এতিয়া বি নম্বৰ ইয়াত আহি গ'ল হ'ব ফৰ এক্সাম্পল ইয়াত আহি যায় নিবা পালে নে পাব আপুনি 100% পাব কিমান পালে এই ঘৰটো দাম কিমান ছিল 20 ক্যালকুলেটৰ আছে টেনচন ল'ব নালাগে ঠিক আছে বি 20 পালে এই ঘৰটো দাম যিমান টকা দি ঘৰটো কিনিছিলে সিমান টকাৰ লগে লগে আপুনি সেকেন্ডত পাই যাব বুজি পাইছে নহয় ঠিক আছে বি আৰু ক'ত আহিলে ইয়াত আহি গ'ল হেজনটো ল'ব 4 নম্বৰ স্লটটো পালে না আপুনি টকাটো নাপালে ক'ত গ'ল আপলাইন প্ৰশ্নটো গ'ল যেনেকৈ আপোনাৰ পৰা যাব আপোনালোকৰ তেনেকৈ আহিব বি 5 নম্বৰ স্লট ল'লে পালে না আপুনি নাপালে ক'ত গ'ল আপলাইন প্ৰশ্নটো গ'ল যেনেকৈ কৈছে তেনেকৈ আহিব সি ঠিক আছে বি পালে নে আপুনি পালে কিমান পালে 160 পালে প্লাস 160 ইকুয়াল কিমান হল আকৌ কি 6 7 8 মানে 180 এটো মই আকৌ দেখি লিখোৱা নাই ক্যালকুলেটৰ দেখালে ভাবিব ইমানো নেজানে যে সব টিপা টিপি কৈয়ে দেখাইছে নহয় জানো নহয়
আপোনালোক বুজিবৰ কাৰণে এইটো হাতৰ লোৱাটো ইম্পৰ্টেণ্ট নহলে ক'ব নহয় বা ইমান লেভেলটো পাইছে নহয় জানো বাৰু ধেমালি কৈছো বেয়া নাপাব দেই ধেমালি বোলা কৈহে শিকিলে ভাল লাগে নহয় জানো বাৰু অকমান একেবাৰে দুটা ক'লে ভাল নালাগেতো ঠিক আছে বুজি পালে না বিনৰ ব্যক্তিজনৰ পৰা কেনেকৈ আপুনি আকৌ এগেইন 180 ডলাৰ আপুনি কথাও কৰা কাৰণ ক'বলৈ গ'লে 18000 টকা পাই গ'ল আপুনি বুজি পালে ৰাউণ্ড ফিগাৰ ধৰিছো যেনিবা শৰ্টকে ধৰি দিছো মই আপোনাক কৰিছো এতিয়া কথা হ'ল সি নামৰ ব্যক্তিজন আমি কেইজন ব্যক্তিৰ কথা ক'লো ছজন ব্যক্তি এক্সাম্পল ৰাখা সি নামৰ ব্যক্তিজন আপুনি কথাটো ক'লে সি নামৰ ব্যক্তিজন ক'ত আহিব সি নামৰ ব্যক্তিজন যে আপুনি ৰেজিষ্ট্ৰেচন কৰিব তেওঁৰ স্লট কিনিব লগে লগে তেওঁ ওলাব কি হ'ল সি পালেনে টকা পাব কিমান পাব আপুনি এই ঘৰৰ দাম কিমান 5 ডলাৰ দি কিনিছিলে তো আপুনি লগে লগে যে 5 ডলাৰ পাব 5 পালেনে 5 সিনো ব্যক্তিজনে দুই নম্বৰ ঘৰটো কিনিব সব কিনিব আকৌ ইয়াত আহিলে পালেনে আপুনি পালে ঘৰৰ দাম কিমান 10 এই পাব ঠিক আছে এইটো সিনো ব্যক্তিজন ক'লে আহে ইয়াত আহিলে পাবনে আপুনি নেপায় এইটো ৰিচাইকেল ক'ত যাব এইটো ডিয়াৰ ফ্ৰেণ্ডছ ছাৰ এণ্ড মেডাম ভাইটি বা ভণ্টি যোনে শিকি আছে দাদা বাইদেউ যোনে শিকি আছে চাই আছে এই গোলাটোৰ টকাটো আপুনি নাপায় ফৰ এক্সাম্পল মই আপোনাৰ আপলাইন ঠিক আছে মই আপোনাৰ আপলাইন আপুনি মোৰ পৰা লিংক লৈ ৰেজিষ্ট্ৰেচন কৰিছিলে হে আপোনাৰ সিনেমাৰ পৰা যেতিয়া ভৰ্তি হ'ব সেই টকাটো লগে লগে আকৌ আহি মোৰ ওচৰত আহি যাব লগে লগে মই পাই যাম উইনিং ছেকেণ্ড মই কিমান পাম 100% পাম এই ঘৰটো মোৰ ঘৰত থাকিব নহয় মোৰ ঘৰত যদি সোমাই যাব মই যদি পাবলগীয়া থাকে মই 20 ডলাৰ পাই যাম লগে লগে আপোনাৰ কি হ'ব সেই সিনো ব্যক্তিজনৰ পৰা এই ঘৰটো গোটেই সিস্টেমটো খালী কৰি দিব আকৌ নতুন পইচা হাতত মুকলি হৈ যাব বুজি পালে নে এতিয়া চাওক মই দেখাই দিছো আপোনালোকক ভালকে বুজিবলৈ মানে ভালদৰে মন দি বুজিব তেতিয়াহে হ'ব কিন্তু দেই এনে ওপৰ পইচা নহ'ব সিনো ব্যক্তিজনৰ কথা পালে জানো নাপালে আপুনি কি হ'ল চাওক ৰ'ব লাষ্ট টাইম দেখি নাপালে ক'ত গ'ল ওপৰলৈ গ'ল ক'ত গ'ল আপলাইনলৈ গ'ল আপলাইন কৰিছিলে মনোজ কুমাৰ দত্ত আপোনাৰ আপলাইন ঠিক আছে মই আপোনাৰ আপলাইন আছিলো মোলৈ গুচি আহিলে পইচাটো লগে লগে কি হ'ব এই ঘৰটোৰ যাহা চৌকে মই আহিছো খালী হৈ যাব আকৌ খালী হৈ যাব এইটো খালী হৈ গ'ল আগত খালী হৈ গ'ল আকৌ নতুন পইচা হাতত মুকলি হ'ব চি আকৌ সিজন ক'ত আহিব 4 বছৰটো কিনিব নহয় পাবনে আপুনি পাব কিমান পাব 20 টো নাপালে কিন্তু 40 টো আপুনি পাই যাব পালে ঠিক আছে আকৌ সিনেমা কিমান কিনিব 5 নম্বৰ স্লটটো কিনিব সি পালে না আপুনি পালে কেন পালে 80 পালে কিমান হৈ গ'ল আপুনি ক্যালকুলেটৰ উলিয়া পটাপট মাৰক এনেই তপ কৰিলে নহ'ব 5 10 কি 20 টো নহয় 20 তে কিনিব নহ'ব 5 10 40 80 মানে 135 আপুনি পাই গ'ল 5 10 40 আৰু 80 5 10 40 আৰু 80 135 পাই গ'ল আপুনি চাওক 135 পালে আপুনি ক্লিয়াৰ সিনোবেলি কিমান পালে আপুনি 135 পালে আপুনি ক্লিয়াৰ এজন কি হ'ল সিনোবেলি ইয়াত আহিবলে যায় এটো নাপালে নহয় ক'ত গ'ল এটো এগেইন পলিচিনা মই আপলাইন ছিল নহয় মোলে গুছি আহিলে 160 এটা দিনত আপুনিটো আপলাইন হ'ব আপুনি তেনেকে পাব এগেইন এটো সেফ তেনেকে আকৌ খালি হৈ যাব খালি হৈ গ'ল খালি আকৌ নতুন পইচা হাবাত মুকলি হৈ গ'ল নতুন পইচা আনলিমিটেড আৰু রিসাইকেল চলি থাকিব বিন্দাস নো টেনশন নাই এটা সি ডি ডি নামৰ ব্যক্তিজন যেতিয়া আপোনাৰ লিংকডিন ৰেজিষ্ট্ৰেচন কৰিব তেতিয়া কি হ'ব চাওক উদাহৰণস্বৰূপে ডি নামৰ ব্যক্তিজন এজন আহিলে ইয়াত তেওঁ যেতিয়া ৰেজিষ্ট্ৰেচন কৰিব লগে লগে আহি যাব ইয়াত পালে না আপুনি পইচা পালে কিমান পালে 5 ভালকে মন্ত্ৰী শুনিব ক্যালকুলেটৰ লৈ লওক 5 দুই নম্বৰ স্লটটো কিনিলে ডি নামৰ ব্যক্তিজনে আহি গ'ল পালে না আপুনি পালে কিমান পালে 10 বুঝিলে না 10 পালে
এতিয়া মজা লাগিব কামটো শুনি ঠিক আছে 10 আকৌ এগেইন কি আহিলে চাও দিনৰ ব্যক্তিজনে 3 নম্বৰ স্লটটো কিনিব নেকি কিনিব কইলে ডি আহি গল ইয়াত পালে নে আপুনি পালে এগেইন আকৌ 20 পালে আপুনি 20 পালে আহিলে কোট ডি ইয়াত আহিলে পালে না আপুনি পালে 5 10 20 40 পালে আপুনি পালে পালে নে পালে ডি আহিলে কোট ইয়াত পালে না আপুনি পালে কিমান পালে 80 প্লাস 80 80 পাই গল আপুনি মান বাধৈ পাইছে নহয় ভালকে লিখি লব মই কৈ আছো তো মুখে অলপ বুজি লব কাৰণ দূৰত থকা কাৰণে নুশুনিব পাৰিব আপোনালোকে ঠিক আছে সকলোৱে বুজি পাইছে তো ভালকৈ বুজিব কিন্তু দেই বাই বাই মই বুজাই থাকো কিন্তু ঠিক আছে তো এখানে চান্স নেবা কাম নেকি বাই বাই মই আহিব নোৱাৰো নহয় জানো ঠিক আছে এটা কি হ'ব আপোনাৰ 80 80 তো পালে আপুনি আকৌ দি আহি গল ইয়াত পালে না আপুনি এগেইন পালে আপুনি কিমান পালে 160 পালে টোটাল কিমান হৈ গলগে ক্যালকুলেটৰ মাৰক ধুমধাম 5 10 20 40 80 160 বাহ একে কুবতে গোটে গাল টকা আপুনিয়ে পাই গলগে মানে 315 ডলাৰ মানে 30-31,000 টকা আপুনিয়ে পাই গল ধাম কিনে বুজি পালে নে 30-31,000 টকা মানে আপুনিয়ে পাই গল বুলি ধৰক আমি কিবা কৈছো মই দেই বুজি পালে তো ভাবিছা আপুনি এটো ৰেটটো ডলাৰ ওপৰত ডিপেন্ড কৰিব ডলাৰ আপ ডাউন ওপৰত ডিপেন্ড কৰিব যেটো মই কৈ আছো মই ৰাউণ্ড ফিগাৰ কথা কৈছো 315 আপুনি এগেইন পাই গল ভাবিছক ডি নম্বৰ ব্যক্তিজন বা চাই নম্বৰজন ব্যক্তি মানে ভাবিছক কি হ'বলৈ গৈ আছে আপোনাৰ জিন্দগী আৰু এটা দেখাম লাষ্টত আৰু এটা বস্তু দেখাম মেইন মেজিক বুলি ভাবিব আপোনালোকে বুজি পালে এতিয়া চাব এতিয়া আপুনি ডি আহি গল এতিয়া আহিব কি ই এ বি সি ডি ই আহি গল এতিয়া ই নামৰ ব্যক্তিজন যেতিয়া আহিব হেজনটো লব আপোনাৰ স্লটবোৰ লব নলয় পৃথিৱীটো সবত হেছ নেকি থাকে ই নাম আহি গল ইয়াত ই পৰা পাছা পাবনে আপুনি পাব কিমান পাব 100% পাব স্লটটো কোনো তোমাইছে এটো স্লট দাম কিমান 5 5এই পাব আপুনি ভালদৰে মন দি শুনিব মোবাইল ক্যালকুলেটৰ লৈ লও তেতিয়া ভাল হ'ব নহলে হে মনুসাই খেলি মিলি কৈছে মনুসাই ক্যালকুলেট কৰা ভুল হ'ল ক'ত ন আছে হাকি আছে লগত ঠিক আছে 5 ইনবে যেবা 5 পালে ই আহি গল ইয়াত পালে নে আপুনি নেপালে হে পালে আকৌ পালে কিমান পালে 10% নহয় 100% 10 মজা লাগে না এনেকে টকা দিলে যেতিয়া আপোনাৰ পকেটত এনেকে টকা সোমাব তেতিয়া আপুনি গম পাব আমি তাৰ মজা লৈ আছো এতিয়া ইনভেজন পাই গল ই আকৌ পালে না ইয়াত আহিলে পালে না আপুনি এগেইন আকৌ পালে ই পৰা কিমান পালে 20 আকৌ 20 পালে ই কোড আহিলে ইয়াত আহিলে অটোমেটিক হ'ব সিস্টেম অটোমেটিক আপুনি লিংকে দিছে তেওঁ টিপাটিপি কৰিছে আপুনি ইয়াত গোলাপতি হ'ব ধানকে পইচা আহি যাব আপোনাৰ তাত ওয়ালেটত ডিজিটাল পাসবুকখন বুজি পালে তো বেলেগ ওয়েটিং কৰিব টেনশন নাই উইদিন সেকেন্ডত এই টকা বুলে দেখাইছো আজি আপুনি কাম কৰিছে এমাহৰ পাছত পাব নেকি নহয় এইটো মোবাইলত টিপাটিপি কৰিছে বা আপোনাৰ মোবাইলত টিপাটিপি কৰিছে না আপোনাৰ মোবাইলত টিপাটিপি কৰালে মোৰ মোবাইল টককে সোমাই যাব সেকেন্ডত ইয়াৰ ইনকামৰ ডিয়াৰ ফ্ৰেন্ডস এণ্ড মেডাম সেকেন্ডত আহে আজি কাম কৰি এমাহৰ পাছত গ'ল হেবু জিন্দগী দেই ঘাটা খৰা জিন্দগী গ'ল আৰু দিয়া আমি ঘাটা নাখালো উইদিন সেকেন্ডত ইনকাম কমাই আছো দেই ঠিক আছে এটা কোড আহিলে ই কিমান পালে 20 আকৌ আহিলে কি এ বি সি ডি ইয়াত আহি গল নহয় ই আহিলে কিমান পালো বাৰু কোনে কব চাই থকা ভিডিও চাই থকা কমেন্ট কৰক বাকি সকলে কব লাগিব ঠিক আছে ই কিমান পালে নে আপুনি পালে কিমান পালে 40 ঘৰ দাম কিমান 40 এ গল মজা লাগিছে না আপুনি ভাল লাগিছে নে টকাৰ কথা যেতিয়া পাতো নহয় তেতিয়া একদম মনটো ভাল লাগি যায় হয় নহয় মই গম পাইছো নহয় আপোনালোক
গম পাইছো সময়ে টকা লাগেতো গম পাইছো মই টকা যেতিয়া কথা পাতোঁ মনটো বহুত ভাল লাগি যায় চাওক ই 5 নম্বৰ শ্ৰেণীত আকৌ কিনে ন ইজনে হয় নহয় পালেনে আপুনি পালে পালে বহুত ভাল লাগে নাপালে বুলি ক'লে মনটো কোচ খাই যায় নহয় গম পাইছো তেনেকা নহব বেলেগক দিবলৈ চেষ্টা কৰক লোভ মোহ ত্যাগ যোনে কৰিব পাৰিব নহয় ইয়ে যেন ভোগ কৰিব পাৰিব ভগৱানে এইটোৱে কৈছে বা ওপৰত যাক মানে যিচুক মানে আল্লাহ মানে যাক মানে লোভ মোহ মায়া মোহ ত্যাগ কৰক তেতিয়া আপুনি এটা ভোগ কৰিব পাব সেইকাৰণে এইবোৰ নকৰিব আপুনি কৰ্ম কৰক ফল ভগৱানে দিব আপুনি কৰ্ম কৰি যাওক লিংক দিয়ক লিংক দিয়ক পইচা অট'মেটিক আহি যাব ইয়াত কোনো আপোনাক ভাল পায় আপোনাক বেছিকে দিম আপোনাক বেয়া পাওঁ আপোনাক বেয়াকে দিম আপোনাক বেয়া পাওঁ আপোনাক বেয়াকে নহয় ঠিক আছে উইদিন ছেকেণ্ডত ইনকাম হয় চিষ্টেম অট'মেটিক টেনচন নাই ই পালেনে আপুনি পালে কিমান পালে 80 হলনে হৈ গ'ল এতিয়া 6 নম্বৰ শ্লোক ই আহি গ'ল পালেনে আপুনি পালে কিমান পালে অটো আপডেটৰ কথা কোৱা নাই কিন্তু অটো আপডেট হ'লে এইখিনি অপেন হৈ যাবগে অট'মেটিক এইখিনি কথা মই কোৱা নাই এইটো পাছত বুজি ল'ব আপোনালোকে দেই এইটো হ'ল ই কিমান পালে 160 পালে আকৌ কিমান পালে 315 কি ডাই DAI ডাই আকৌ 315 ডাই পাই গ'ল ভাবিছো আপুনি আকৌ 30-31 টকা আপুনি পাই গ'ল হা ভাবিছো মজা বেলেগ আছে নে বেলেগ আছে এতিয়া অলপ দুখ লাগিব কথাটা মন দি শুনো এফ নম্বৰ ব্যক্তিজন যেতিয়া আপোনাৰ লিংকটো ৰেফাৰ কৰিব ক'ত আহিব তেওঁটো কিনিব বস্তুটো এফ আহিলে ইয়াত এফ আপুনি টকা পালে নে নেপালে নে নাপালে কওকচোন মই কোনে ক'ব মই কৈছো বেছি কথা পাতিলে টাইম বৰবাদ হৈ থাকিব নেপালে ক'ত গ'ল ওপৰলৈ গ'ল কোন আছিলে আপলাইন মনোজ কুমাৰ দত্ত মোৰ ওচৰলৈ আহি গ'ল কিমান আহিলে 100% এইটো হ'ল কিমান আছিলে $5 মনোজ কুমাৰ দত্তই $5 পাই যাব দেই টেনচন নাই লগে লগে গুচি গ'ল মানে ই এফলৈ আহিলে আকৌ ইয়ালে পালেনে আপুনি নেপালে মনোজ কুমাৰ দত্তই পালে আহি গ'ল আপোনালৈ আপুনি ঠিক আছে আকৌ ইয়ালে আহি গ'ল এফ পালেনে নেপালে কোনে পালে মনোজ কুমাৰ দত্তই পালে আহি গ'ল কি হ'ব পাছত কৈ আছো এফ আহিলে কোনে পালেনে আপুনি নাপালে কোনে পালে মই পালো ঠিক আছে ওপৰলৈ গুচি গ'ল এফ পালেনে আপুনি নাপালে ওপৰলৈ গ'ল এফ পালেনে আপুনি নাপালে ওপৰলৈ গ'ল কোনে আহিলে মই মনোজ কুমাৰ দত্তই পালো ঠিক আছে এপাৰ পালেনে নাপালে 0 পালে আপুনি 0 মানে নাপালে আপুনি এফ ন বিজন নাপালে আকৌ কি হ'ব প্ৰত্যেকটো বিলাক কি হৈ গ'ল খালি হৈ যাব সব খালি হৈ যাব অটোমেটিক সব খালি সব এনেকে খালি হৈ যাব সব প্ৰত্যেকটো ঘৰ ইয়াত খালি হৈ যাব প্ৰত্যেকটো ঘৰ এনেকে খালি হৈ যাব আপুনি যদি সিস্টেমত চাব নহয় অটোমেটিক তাত খালি হৈ যাব এনেকে জাস্ট আমি মই আপোনাক এনেকে দেখাই দিছো আৰু উপায়টো নাই লাহে লাহে মই যেতিয়া অকমান হ'ব আৰু কিবা কিবি হ'ব হা এতিয়া অকমান বেলেগ ধৰণে দেখাম আৰু যেনিবা দেই ঠিক আছে এতিয়া আপোনাক এনেকে দেখাইছো বগে বেয়া আছে নাপাব আৰু হেই এটা মানে সবটো খালি হৈ গ'ল আৰু খালি হৈ যাব নহয় আকৌ কি হ'ব বাৰু আকৌ নতুন পইচা আহিব আকৌ নতুনকে পাব নহয় জানো বাৰু ডিয়াৰ ফ্ৰেণ্ডছ মন দি শুনক বিন্দাস টকা আছে ভালকে কাম কৰক মই এইটো কৰো ভালকে কাম কৰক বিন্দাস টকা আছে ইয়াত এটা মেজিক দেখাম বুলি ভাবি লওক আপুনি মেজিক বুলি ধৰক আপুনি বেছিকে নকওঁ ঠিক আছে এতিয়া মই বুজি পালেনে কিমান টকা পালে আপুনি ছজন ব্যক্তি যদি আপুনি 6টা শ্লকে যদি লৈ আনে গোটেইটা হিচাপ কৰক আপুনি লাখৰ ওপৰত টকা আহি যায় লাখৰ ওপৰত টকা যদি মই হিচাপ কৰি দেখাওঁ এনেই বৰ টাইমটো ওভাৰ নকৰো আৰু এটা বেছি বস্তু দেখাবলৈ আছে নিজে হিচাপ কৰি লওক সেইখিনি কিন্তু এমাউন্ট যদি ডলাৰ যদি পাই গোটেইটা ৰেটটো ডলাৰটো হিচাপ কৰি ইনটু 92 বা 95 97 98 যেটো হয় ডলাৰ ৰেট যেটো হৈ আছে সেইটো ৰেট ইনটু কৰি দিয়ক বা 92 আছে ইনটু কৰি দিয়ক সেইটো আপুনি পাই গ'ল বুজি পালে ঠিক আছে এটোটো হিকাব নাই সেইটো হিকোৱা কথা নহয় নিজে জানিব কেলকুলেট কৰিব ঠিক আছে এতিয়া এটো কি হ'ল যি 6টা স্লট যদি আপুনি বিজনেস স্টার্ট কৰে আপোনাৰ বিজনেস কৰি মজা লাগিব আপুনি 3টা স্লট দি স্টার্ট কৰিব পাৰে 4টা স্লট দি স্টার্ট কৰিব পাৰে 5টা স্লট দি স্টার্ট কৰিব পাৰে আপোনাৰ ইচ্ছা
কিন্তু এতিয়া টিয়াৰ টোকেন অফাৰ দি আছে আৰু এটা বেস্ট প্লাস পইণ্ট কি 6 নম্বৰ স্লটত যদি আপুনি বিজনেস স্টার্ট কৰে আপুনি ৰয়েলটি কোৱালিফাই হৈ যাব ৰয়েলটি মিন্স আমি লাইফ টাইম পেসিভ ইনকাম পাইছো দৰমহা বুলি কব আমাৰ ভাষাত আমাৰ অসমীয়া ভাষাত বুলি কলে দৰমহা বুলি কয় ঠিক আছে দৰমহা পাইছো লাইফ টাইম ৰয়েলটি ইনকাম প্ৰত্যেক মাহে আহি আছে কাম কৰক নকৰক মতলব নাই শুই থাকক আপুনি ঘৰত প্ৰত্যেক মাহে আমি ৰয়েলটি ইনকাম পাওঁই লাখ লাখ টকা ইনকাম হৈ আছে বুজি পালে তো তেনেকা যদি ৰয়েলটি কোৱালিফাই যদি হৈছে মিনিমাম 3টা ক্ৰাইটেৰিয়া আছে 3টা ক্ৰাইটেৰিয়া আপুনি ফুলফিল কৰিলে ডাইৰেক্ট ৰয়েলটি ইনকাম পাই যাব প্ৰথম ক্ৰাইটেৰিয়া ৰয়েলটি ইনকাম পাবৰ কাৰণে আপুনি মিনিমাম 6 নম্বৰ লেভেল আহিব লাগিব ৰয়েলটি কোৱালিফাই হ'বৰ কাৰণে 6 নম্বৰ লেভেলৰ পৰা 12 নম্বৰ লেভেললৈকে ৰয়েলটি লিংক আছে এনএফটি লিংক আছে ঠিক আছে এটো মন দি শুনিব ঠিক আছে বাকি আপোনালোকৰ কথা লাইফ আপোনাৰ জীৱন আপোনাৰ সংখ্যা আপোনাৰ পৰিবাৰ আপোনাৰ সব আপোনাৰ হাতখন যদি আগবঢ়াই দিয়ে যদি সিস্টেম ফলো কৰে জীৱন চেঞ্জ নেক্সট এটা ম্যাজিক দেখাম এটো গম পালে 10240 মানে 12 নম্বৰ স্লটৰ কথা কৈছো 12 নম্বৰ স্লট এ এক্সাম্পল ফৰ এক্সাম্পল আপুনি এটো 12 নম্বৰ স্লট হৈ দিয়ক 10240 এই স্লটটো দাম 10 লাখ টকা কথাটা কলো মই দেই মন্দিৰ কিনিব এই স্লটটো দাম 10 লাখ টকা 10 লাখ টকা দিন আপুনি 12 নম্বৰ স্লটটো কিনিলে এটা গুলা ভৰ্তি হল আপুনি কিমান পালে 10 লাখ বুজিলে এটো গুলা ভৰ্তি হল কিমান পালে আপুনি আকৌ এগেইন 10 লাখ পালে এটো গুলা ভৰ্তি হল নেপালে আপুনি কোন হ'ব এদিন আপুনি মটো আপলাইন হম আপোনাৰ মূল্য আপুনি শুই থাকিব অটোমেটিক আপুনি 10 লাখ টকা আহি যাব বুজিলে ঠিক তেনেধৰণে 12 নম্বৰ স্লট লাগে যেতিয়া আপুনি লব ডাঙৰ ডাঙৰ টকা কমৰ মজাই বেলেগ থাকিব ডিয়াৰ ফ্ৰেন্ডস বুজিলে নে মজাই বেলেগ থাকিব কিন্তু আপুনি মই সিস্টেমটো অলপ বুজিবলৈ চেষ্টা কৰিব লাগিব সিস্টেমটো বুজি যেতিয়া পাম তেতিয়া জীৱনত আপোনাক কোনো ৰাখিব নোৱাৰে আৰু মই কাৰণে ৰিকুৱেষ্ট কৰিছো আপোনালোকক যিমান পাৰে সোনকালে একদম ক্যালকুলেটৰ লৈ পেন পেপাৰ ধুনীয়াকে বহি সিস্টেম ফলো কৰি আপুনি আগবাঢ়ক কৈছো নহয় বহুত আন জীৱনত এটা ইনকাম কৰিবলৈ গৈ আছে প্ৰথম মেটাফৰ্সৰ ৰেজিষ্ট্ৰেচন কৰি প্ৰথম তেওঁ টেক্টাৰত সোমাই এইখিনিয়ে কাম কৰিব লাগিব আৰু এটা কথা মই কওঁ যদি আপুনি নেটৱৰ্ক বুলাপ নকৰে যদি কাকো কথাই কব নোৱাৰে কাবাৰ যদি কথাই পাতিব নোৱাৰে তেতিয়ালে এটা সৰুৰা চাকৰি এটা বিচাৰি লওক নহলে এখন ধাবা খোলক নহলে এটা সৰুৰা এটা বিজনেস সেলফ এমপ্লয়েড কৰি কোবাত কিবা এটা কৰক আৰু জীৱন ৰতি কাপড়া মাকান কৰি জীৱনটো আপুনি গুচাব লাগিব যদি আপোনাৰ লাইফত যদি ডাঙৰ সপোন আছে বা বিগ ড্ৰিম আছে তেতিয়া লাহক মেটাফৰ্সত আহি আপোনাক এটা সুন্দৰ জীৱন দিবৰ কাৰণে মই সক্ষম হ'ম আহক আপোনাৰ হাতখন আমাক আগবঢ়াই দিয়ক এটা সুন্দৰ জীৱন দিবৰ কাৰণে মই সক্ষম হ'ম আৰু ইয়াত যদি এইখিনি কথা কওঁতে মোৰ যদি কিবা ভুলবাদী হৈছে আপোনালোকে নিজে ভালকে চাব আৰু এটাই মই কৈছো যদি ভুলবাদী কৈছো কিবা কৈছো যদি ভাই মাফ কৰি দিব আৰু যি কম আপোনালোকৰ ভালৰ কাৰণে কম যি কৰিম আপোনালোকক ভালেই কৰিম ভালৰ কাৰণে কৰিম কিয় কাৰণ মই এজন প্ৰফেচনেল নেটৱৰ্কাৰ হয় ঠিক আছে আৰু মই 10টা 20টা কথা মই 2টা 3টা কথা মই দেব অলৰেডি মই মেটাভাৰ্স কৰি আছো সিয়াজে আমি মেটাভাৰ্স কৰি আছো আৰু যিমান পাৰে সোনকালে আপোনালোকে এই কেনেকুৱা ধৰণৰ লাগিছে এই ভিডিঅ চাই কেনেকুৱা লাগিছে আপোনালোকে মোক জাস্ট কমেন্ট কৰিব কেনেকুৱা আৰু যদি ইয়াৰ ওপৰত আৰু যদি কিবা আপোনাক জানিবলগীয়া আছে নিশ্চয় মোক কমেন্ট কৰিব আপোনাৰ কমেন্টৰ ওপৰত মই এক্সট্ৰাকে ভিডিঅ দিবলৈ চেষ্টা কৰিম ভালে লাগিলে নিশ্চয় ডাঙৰ টকা মানে 10 11 12 নম্বৰ স্লটৰ টকা হৈ আছে সৰু স্লট দেখাইছো ধৰক আপোনাৰ সৰু হয় টকা লাখৰ ওপৰত কমাইছে আপুনি যদি আপুনি লাখে লাখে টকা কোটি টকা কমাব ইচ্ছা আছে 12 নম্বৰ স্লট লৈকে ওপেন কৰি লওক জিন্দেশ বিন্দাস জিন্দগী কাম কৰক আৰু খালি মিছা কথা নকব আহক বুলি একো ক'ব লাগে গছ পৰিৱেশ কৰপতি হ'ব তেনেকুৱা কথা নকব ঠিক আছে আৰু আজিলৈ মই ইমানতে সমাপ্ত কৰিছো কেনেকুৱা লাগিলে নিশ্চয় কমেন্ট কৰিব কাৰণ আপোনালোকৰ কমেন্ট দেখিলে মোৰ নিশ্চয় বহুত ভাল লাগে আৰু কিছুমান আপোনালোকক ভিডিঅ দিবলৈ মোৰ জুস আৰু জুনুটো বহুত বাঢ়ি যায় ঠিক আছে আৰু যদি ইয়াত যদি কিবা আপোনাৰ ডাউট বা কিবা কোৱেশ্চন ফিলি গৈছে নহয় আপুনি নিশ্চয় মোক কমেন্ট কৰক কিন্তু ফাৰ্ষ্ট নিশ্চয় মোক কমেন্ট কৰিব লাগিব ঠিক আছে আৰু আজিলৈ ইমানতে সমাপ্ত কৰিছো আপোনালোকে ইমান শেষলৈ যে আপুনি যে ভিডিঅটো চালে তাৰ কাৰণে মই ধন্যবাদ জনাইছো আৰু ইমান শেষলৈকে আপোনালোকে যে মোৰ লগত সহযোগিতা কৰিলে তাৰ কাৰণে মই আপোনালোক সকলোকে ধন্যবাদ জনাইছো ডিয়াৰ ফ্ৰেন্ডস ঠিক আছে আজিলৈ মই ইমানতে সমাপ্ত কৰিছো নাইস টু মিট ইউ অল ভালে লাগক থ্যাঙ্কস ফৰ ওয়াচিং দিস ভিডিও and please send your name members as soon as possible rocking with metaphors we are to first thank you have a good day bye bye ঠিক আছে সকলোকে নমস্কাৰ জনাইছো আজিলৈ এই প্লেটো টেকনলজি দিলে মই সমাপ্ত কৰিছো ধন্যবাদ থ্যাংক ইউ